নমস্কাৰ বন্ধুসকল আৰু আজি আপোনালোকক NS200ৰ এটা ওনাৰশ্বিপ এক্সপিৰিয়েঞ্চ মানে 7 বছৰত মোৰ NS200ৰ লগত এক্সপিৰিয়েঞ্চটোনো কেনেকুৱা সেইটো জনাবলৈ এটা ভিডিঅ' বনাবলৈ আহিছোঁ আৰু লোকেশ্যনটো চাব পাৰে আপোনালোকে। তো লোকেশ্যনটোতো মজা হয় একেবাৰে। এইখন গ্ৰাউণ্ডতে আমি আগতে ষ্টাণ্ট প্ৰেক্টিছ কৰিছিলোঁ, মানে বহুত ডাঙৰ পিচ গ্ৰাউণ্ড এখন আছে, চাৰিওফালে পিচ কৰা আছে, এনেই ট্ৰাকৰ পাৰ্কিং হয় এইটো। তো ইয়াত আগতে বহুত ষ্টাণ্ট প্ৰেক্টিছ কৰা হ'ল। এইখন বাইকত বহুত ষ্টাণ্ট প্ৰেক্টিছো কৰা হৈছে, কিন্তু তথাপিও এতিয়ালৈকে বিন্দাছ চলি আছে। তো বাইকখনৰ কিলোমিটাৰ কাউণ্টটো আপোনালোকক দেখাই দিছোঁ এবাৰ। তো এখন 7 বছৰত বহুত চলিলে মানে বাইকখন। এই চাব পাৰে, আপোনালোকে দেখিছে বা নাই, কিন্তু এখন 56,680 চলিলে এতিয়ালৈকে বাইকখন। তো 56,000 চলোতে এই বাইকখনে মোক অকল এটাই প্ৰব্লেম দিলে, সেইটো হ'ল এই এডাল শ্বক অবজাৰ্ভাৰ পাইপ বেয়া হৈ গ'ল। মানে এইডাল বেয়া হৈ গ'ল, এইডাল অকণমান লিক হৈ আছে, চেঞ্জ কৰিব লাগিব, কেইদিনমান পিছত কৰিম। এইডালো অলপ লিক হৈছে, কিন্তু এইডাল অইল চিল বদলালে হৈ যাব, কিন্তু এইডাল পাইপ বেয়া হৈ গ'ল। মানে বাকী এইখন বাইকে আপোনাক সিমান প্ৰব্লেম নিদিয়ে। বেয়া হ'বলগীয়া অকল এটাই বস্তু বেছিকৈ বেয়া হয়, আৰু সেইটো হৈছে এই চেঞ্জ পকেটটো। এইটো নাজানো কিমানবাৰ চেঞ্জ কৰিলোঁ মই, ঠিকনা নাই, বহুত চেঞ্জ কৰিবলগীয়া হ'ল। মানে এইটো এতিয়ালৈকে 10 নম্বৰমান চেঞ্জ পকেট হ'ব চাগে, তাতকৈ বেছিও হ'ব পাৰে। তো চেঞ্জ পকেট এগালমান বেয়া হ'ল, বাকী একো বেয়া হোৱা নাই এতিয়ালৈকে। বাইকখনত চব বিন্দাছ চলি আছে। আৰু এই লিভাৰবোৰ মই কাটি দিছিলোঁ, কাৰণ তেতিয়া ষ্টাণ্ট কৰা হৈছিলে, আৰু ষ্টাণ্ট কৰিবলৈ 2টা আঙুলি দি প্ৰেছ কৰিবলগীয়া হয়, অকণমান প্ৰেছ কৰিবলৈ ইজি হয়, সেইটো কাৰণে কটা হৈছিলে। তাৰপিছত বাইকখন এবাৰ দুবাৰ পৰিছিলেও, তেতিয়াতো এইবোৰ দাগ চাগ লাগিলে। এনেই লিভাৰডাল ডিউক 390 লিভাৰ হয়, কিন্তু NS200ৰ লিভাৰ নহয় এডাল। আৰু এই ক্লাছ লিভাৰডাল NS200ৰ অৰিজিনেলডালে, খালি এডাল ইয়াত কাটি দিয়া হৈছে, যাতে 2টা আঙুলি দি আৰামছে প্ৰেছ কৰিব পৰা হয়, আৰু গোটেই লিভাৰডাল প্ৰেছ কৰিব পৰা হয়, সেইটো কাৰণে কাটি দিয়া হৈছে। নহ'লে ইয়াত আহি এনেকৈ চেপা খাই যায়, মানে 2টা আঙুলি দি প্ৰেছ কৰিলে আঙুলিটো, সেইটো কাৰণে কৰা হৈছে। বাকী এখনত FZ-ৰ হেণ্ডেল বাৰ লগোৱা আছে, এডাল চাব পাৰে, FZ 250ৰ হেণ্ডেল বাৰ হয় এডাল। আৰু এই ক্লেম্পটো মই নিজে বনাইছিলোঁ কাষ্টম, মানে ৱেল্ডিং দোকানত গৈ পেলাই। এই 2টা নটত একদম টাইটকৈ লাগি থাকিব, যাতে ইয়াত হোল কৰা নাই। ইয়াত হোল কৰি লগাইছিলোঁ মই, হেণ্ডেলডাল বহুত ল' হৈ যায়, টেংকিত এইটো জেগাত লাগি গৈছিলে তেতিয়া। তো সেইটো কাৰণে মই হেণ্ডেলডাল অকণমান ওখ কৰি লগালোঁ। বাকী তেতিয়া এখন বাইকত মই হুইলি বাৰ লগাই থৈছিলোঁ, কিন্তু এতিয়া এডাল লগোৱা আছে, এডালো অকণমান হিলে, এটা নটেই লাগি আছে। বাকী এইখন বাইকত আপোনালোকে এটা বস্তু বহুত ভাল পাব, সেইটো হৈ গৈছে পাৱাৰটো। পাৱাৰ মানে আপুনি 100ৰ পিছতো যদি ফুল এক্সেলেটৰ দিয়ে, বাইকখনে বহুত জোৰছে টানে। মানে বহুত জোৰছে নাটানিলেও আপুনি গাড়ী এখন বা ট্ৰাক এখন অভাৰটেক কৰিব পাৰিব, সিমান জোৰছে টানে। বাকী এখনত হিটিং ইছ্যু একেবাৰে নাই। এতিয়া মই ঘৰৰ পৰা ইয়ালৈ কমচে কম 5 কিলোমিটাৰমান চলাই আহিছোঁ, কিন্তু চাব পাৰে মই ডাইৰেক্ট ব্লকত হাত দি ধৰিব পাৰোঁ, একেবাৰে হিট নহয় বাইকখন। ৰেডিয়েটৰ ফেন মানে আপোনাৰ মাহেকত এবাৰ চলিব, নহ'লে বছৰত এবাৰো চলে, কেতিয়াবা মানে নচলে। বহুত লাহে যদি আপুনি বহুত দূৰ চলাই দিয়ে, তেতিয়া গৈ পেলাই ৰেডিয়েটৰ ফেন চলে। বাকী এইখনৰ হেডলাইটটোত মই 8GG মিনি ড্ৰাইভ ভৰাই দিলোঁ মানে ভিতৰত। তো এইটো এনেকুৱাকৈ জ্বলে, এইটো আপাৰ, এইটো ডিপাৰ, এইটো আপাৰ, এনেকুৱাকৈ জ্বলে। আৰু এইটো DRL লগাইছিলোঁ মই, হেডলাইট এছেম্বলি খুলি পেলাই নিজেই লগোৱা। মই চব বস্তু নিজেই কৰা এইখন বাইকত, বেলেগ কোনেও একো মডিফাই কৰা নাই, মই নিজেই চব মডিফাই কৰিলোঁ। আৰু এই ফগলাইটকেইটা কিন্তু নামৰ হয়, এইকেইটা পোহৰ নিদিয়ে, অকল এই ফ্লেছাৰৰ নিচিনা কাম কৰে, আৰু টিপটাপ জ্বলি থাকে। আৰু এই DRLটোৰ কাৰণেই মই লগাইছিলোঁ, কাৰণ এইটো বৰ বেছি দামৰ নাছিলে বস্তুটো। এইটো কিমান আছিলে, 170 টকামান আছিলে চাগে তেতিয়া, বহুত দিন আগতে লগাইছিলোঁ। এটা 170 টকাত 2টা যিমান হয়, আৰু ফিটিং চাৰ্জটো মোৰ নালাগিলে, কাৰণ মই নিজেই ফিটিং কৰি দিওঁ চব। বাকী হৰ্ণটো ভালেই চাউণ্ড কৰে, এতিয়া চাউণ্ডে নাই কৰাচোন, বেয়া হ'ল চাগে হৰ্ণটো। বাৰু যি কি নহওক, চাবিটো বন্ধ কৰি দিব লাগে, নহ'লে পিছত ষ্টাৰ্টেই নহ'লে বোলে ঠেলিব লাগিব মই। তো ঠেলিবলগীয়া হ'লে বহুত ঝামেলা হৈ যাব। আৰু এইখন বাইকত মডিফাই কৰা বস্তু হৈছে এইটো হৈছে ডমিনাৰৰ ফুটপেক, মানে ফুটপেক মাউণ্টটো। আৰু NSৰ এনেই ইয়াৰ পৰা আহে মাউণ্টটো, ইয়াৰ পৰা দীঘলীয়াকৈ আহে, কিন্তু মই এই ওপৰৰ পৰা আহে মানে 2ডাল। কিন্তু মই এই বাইকখনৰ এটা লুকটো এনহেঞ্চ কৰিবলৈ ডমিনাৰ লগাই দিলোঁ। তো আপোনালোকে চাব পাৰে এতিয়া পিছফালৰ পাৰ্টটো একদম জোঙাকৈ ষ্ট্ৰেইট লাইন এডাল হৈ যায়, নহ'লে মানে সেইডাল ওলাই থাকিলে কিবা আধাৰৰ পৰা যোৱা নিচিনা লাগে। তো মোৰ সেইটো বৰ ভাল লগা নাছিলে, তো মই নিজে ডমিনাৰটো লগাই দিলোঁ। এনেই দেখিবলৈ এতিয়া অকণমান ভালো লাগে, কিছুমানৰ বেয়াও লাগিব পাৰে, মোৰতো ভালেই লাগে। বাকী এইখন বাইকে আপোনাক ভাল মাইলেজো দি দিব, মানে 30 মানটো দিয়ে হাইৱেত।
আৰু চিটিত অকণমান 25 মান কেতিয়াবা দিয়ে, কাৰণ এইখনে কেতিয়াবা তেল বহুত খাই দিয়ে। কেলৈ খাই নাজানো বাৰু মই, কিন্তু তেল কেতিয়াবা বহুত খাই দিয়ে বাইকখনে। বাকী এইখন বাইকত মোৰ খৰচ হিচাপে বৰ বেছি একো নহয়, কাৰণ মবিল চেঞ্জ কৰিবলগীয়া হয়, ডিস্ক পেড চেঞ্জ কৰিবলগীয়া হয়, সেইটো বহুত দিন যায়, কিন্তু বহুত দিনৰ মূৰত চেঞ্জ কৰিবলগীয়া হয়। আৰু টায়াৰ চেঞ্জ কৰিবলগীয়া হয় মাজে মাজে, কাৰণ টায়াৰটো মোৰ বৰ বেছি খৰচ হৈ যায়, কাৰণ মই ব্ৰেকো জোৰছে মাৰোঁ, এক্সেলটো জোৰকৈ দিওঁতো টায়াৰ বহুত জল্দি গুচি যায়। এতিয়া এখন বাইকত 2টা চকা নতুনে লাগি আছে, চাব পাৰে। পিছফালৰ চকাও একদম নতুন হয় আৰু আগফালৰটোও নতুন হয়। আগফালৰটো MRFৰ হয়, পিছফালৰটো TVSৰ ইউৰো গ্ৰিপৰ টায়াৰ হয়। 2টা টায়াৰে মজা হয়। TVSৰ টায়াৰটো মজা গ্ৰিপ কৰে আৰু MRFৰ টায়াৰটো ক'বই নালাগে, একদম মজা গ্ৰিপ কৰে, বহুত মজা টায়াৰ হয়। আপুনি কৰ্ণাৰিঙো যদি বেছিকৈ কৰে তেতিয়াহ'লে MRFৰ টায়াৰ বিন্দাছ লগাব পাৰে, মানে মজা কাম কৰে ইণ্ডিয়ান ৰোডত। বাকী এই জেগাটো চাগে আপোনালোকে তন্ময় শৰ্মাৰ ভিডিঅ'ত বহুত দেখিছে চাগে। এই গ্ৰাউণ্ডখনত তন্ময় শৰ্মাহঁতেও বহুত ষ্টাণ্ট প্ৰেক্টিছ কৰে। সিহঁতিয়ে বিচাৰিছিলে মানে জেগাটো। মই তেতিয়া সিহঁতৰ লগত মাজে মাজে আহিছিলোঁ। আজিকালিও সিহঁতি মাজে মাজে আহি থাকে, কিন্তু মই সিহঁতৰ লগত সিমানকৈ অহা নহয় আজিকালি, কাৰণ সিমানকৈ লগ কৰা নহয় সিহঁতক। কিন্তু মোৰ ভাল লগৰে হয় তন্ময় শৰ্মা, ল'ৰাটো বহুত মজা হয়। তো আপোনালোকে কিছুমানে চাই চাগে তাৰ ভ্লগ, তো দেখিছে চাগে। এইখন গ্ৰাউণ্ডতে সিহঁতি পূৰা ষ্টাণ্ট প্ৰেক্টিছ কৰে এইখন গ্ৰাউণ্ডতে। তো মইতো এতিয়া পাহৰিলোঁ কেনেকৈ কি কৰে, তো মই কৰিবলৈ চেষ্টা বাৰু নকৰোঁ। এনেই এবাৰ চেষ্টা কৰি চাইছিলোঁ, বহুত শ্লিপ খায় এই গ্ৰাউণ্ডখনত, কাৰণ এইবোৰ মানে বস্তুটো এনেকুৱাহে আৰু, গ্ৰিপ কৰা গ্ৰাউণ্ড নহয় এখন, গ্ৰিপ বৰ বেছি নহয়। এনেই ইয়াত এবাৰ KTM-ৰ অৰেঞ্জ ডেও হৈছিলে বহুত দিন আগতে, কিন্তু তেতিয়া মোৰ ওচৰত KTM নাছিলে। তথাপিও ৰেচটোত পাৰ্টিচিপেট কৰিব বহুত মন আছিলে, কিন্তু পাৰ্টিচিপেট কৰিব নোৱাৰিলোঁ, কাৰণ KTM নথকাৰ কাৰণে। এতিয়া আকৌ হ'লেতো KTM পাই যাম, কিন্তু আকৌ আজিকালি নোহোৱাই হৈ গৈছে। তো KTM এতিয়া KTM বাইক পাবলৈ ইজি হৈ গ'ল, কাৰণ লগৰ বহুতৰ ওচৰত আছে। কিন্তু এতিয়া সেই অৰেঞ্জ ডেটো চেলিব্ৰেটেড নকৰা হ'ল KTM-এ। বাৰু যি কি নহওক, আপোনালোকে যদি NS200 ল'ব বিচাৰিছে তেতিয়াহ'লে এইখন বাইক মানে আপুনি চকু মুদি ল'ব পাৰে। এইখনে আপোনাক পাৱাৰ মাইলেজ চবৰে এটা ভাল কম্বিনেশ্যন দিব। এনেই মই লওঁতেতো এখন বাইকৰ দামটো বৰ বেছি নাছিলে, 1,17,000 মান আছিলে তেতিয়া। এতিয়াতো বহুত দাম হৈ গ'ল, এখন 1.5 লাখৰ ওপৰত হৈ গ'ল। ফিউল ইনজেক্টেডো আহে বাৰু এতিয়া। এখন কাৰ্বৰেটেড মডেল হয়, কিন্তু এইখনত কাৰ্বৰেটৰ আছে আৰু ভিতৰতো কিবাকিবি মডিফাই কৰা আছে, যেনেকৈ এয়াৰ বক্সত অলপ চলপ মডিফিকেশ্যন কৰা আছে। তাৰপিছত এক্সজটো RS200ৰ এক্সজষ্ট লগাই থোৱা আছে। মানে এনেই মই আফটাৰ মাৰ্কেট এক্সজষ্ট লগাই চলাইছিলোঁ আগতে, কিন্তু আজিকালি পুলিচে বহুত ধৰে বুলি মই RS200ৰ এক্সজষ্ট এটা লগৰ এটাৰ পৰা লৈ পেলাই, মানে তাৰ ওচৰত পৰি আছিলে বহুত দিনৰ পৰা, তো মই সেইটোকে লগাই দিলোঁ। এতিয়া চাউণ্ডটো বৰ বেছি লাউড নহয়, তো পুলিচৰ পৰা অকণমান শান্তি হৈ গৈছে আৰু। এনেই ইয়াত মই খাতৰা কোট এটাও লিখিছিলোঁ, লাউডাৰ দেন ইয়ৰ গাৰ্লফ্ৰেণ্ড লাষ্ট নাইট বুলি। তো এতিয়াতো এখন লাউডাৰ নহয় বাৰু গাৰ্লফ্ৰেণ্ডতকৈ, মানে লাউড একেবাৰে নহয়, তথাপিও ঠিক ঠাক আছে। বাকী বাইকখনক অকণমান হোলী খেলাই দিয়া হৈছিলে, সেইকাৰণে গোটেই কালাৰফুল দেখিব পাৰে আপুনি। তো ভালকৈ ধুই চাফা কৰা নহ'লে। আৰু আপোনালোকে এই হেলমেটটো শ্ব'ই হয় নেকি, অৰিজিনেল হয় নেকি সুধি আছিলে। তো এইটো শ্ব'ই অৰিজিনেল নহয়, এইটো মানে দোকানত ষ্টিকাৰ 2টা আছিলে, মই লগাই দিলোঁ। এনেই হেলমেটটো আচলতে ভেগা বোল্ট হয়, তো সিমান দামী হেলমেট নহয়, কিন্তু দেখিবলৈ মজা আছে। আপোনালোকক যদি কম দামত হেলমেট লাগে তেতিয়াহ'লে এই হেলমেটটো মজা হয়। মানে মই এনেই মিছাকৈ অৰিজিনেল বুলি কৈ দিলেও চাগে মানুহে বিশ্বাস কৰি ল'ব, কিন্তু নকওঁ, চিন্তা নকৰিব, মই তেনেকুৱা ফেক মানুহ নহয়। মানে মই ফাৰ্ষ্ট কপি হেলমেটটো এটলিষ্ট নাই পিন্ধা ন। AGB ৰেপ্লিকাটো আজিকালি বহুতে পিন্ধি ঘূৰে। মানুহৰ মূৰত যে আপোনালোকে AGBবোৰ দেখে, 90% ৰেপ্লিকা হয় আমাৰ অসমত, কিন্তু অৰিজিনেল AGB হেলমেটৰ দাম বহুত। তো ইমান দামী হেলমেটটো কোনেও পটককৈ নিকিনে। কাৰোবাৰ ওচৰত বহুত পইচা থাকিলে কিনিবও পাৰে, কিন্তু বেছিভাগ মানে ফাৰ্ষ্ট কপিয়ে হয়। তো আপোনালোকক এটা বাইকখনৰ চলাই পেলাই শ্বৰ্ট দেখাবলৈও মন আছিলে, কিন্তু ইয়াত ৰেকৰ্ড কৰিব পৰা যাব নাই। এনেই মোবাইলটো মই ইটা এটাত থৈ পেলাই এবাৰ ৰেকৰ্ড কৰি চাওঁ কি হয়। যদি আপলোড দিব লায়ক হয় তেতিয়াহ'লে দিম বাৰু।
ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। এনেদৰে মোক ছাপোৰ্ট কৰি গৈ থাকিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই আগুৱাই যাব পাৰোঁ আৰু কণ্টেণ্টখিনি অকণমান মনেটাইজ কৰি পেলাই আপোনালোকক আৰু ভাল ভাল কণ্টেণ্ট বনাই দিব পাৰোঁ। কাৰণ এতিয়া মোক ইউটিউবে 1 টকাও নিদিয়ে, তো ইনষ্টাগ্ৰামেও নিদিয়ে, ইনষ্টাগ্ৰামত ভিউজ ভাল আহিলেও নিদিয়ে। তো আপোনালোকে অকণমান ছাপোৰ্ট কৰিলে ভাল লাগিব আৰু ধন্যবাদ ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে।